হাই বন্ধু বান্ধৱীসকল, আজি মই কচু শাকৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে সকলোৱে কচু শাক খায় বাৰু, হ'লেও চবেই বনাবলৈ জানে। মই কেনেকৈনো বনালোঁ তাকে আপোনালোককো দেখালোঁ। আজি মই জুইতে বনাইছোঁ কচু শাক, আৰু মই এইফালে মাছ কেইপিচমান ফ্ৰাই কৰি ল'লোঁ, আৰু লগতে মই ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, আৰু লগতে এটা ডাঙৰ বিলাহী লৈছোঁ, আৰু আদা নহৰু জলকীয়া মই জিৰা অলপ দিছোঁ, অলপ পেষ্ট বনাই ল'লোঁ। আৰু মই কচু শাকখিনি বিলাহীখিনি মই আগতে ভাজি লৈছোঁ তেলত পিঁয়াজ এটা দি, আৰু পিঁয়াজখিনি ভাজি লৈ বিলাহী দি মছলা চছলা মই তেলতে দি দিছোঁ। আৰু কচু শাকখিনি মই ভাজি লৈছোঁ। কচু শাকখিনি ভাজি হোৱাৰ পিছতে মই অলপ গৰম পানী দি দিছোঁ, আৰু উতল অহাৰ পিছত মই মাছ কেইপিচ দি দিছোঁ কচুত। আৰু কেনেকুৱা লাগিলে ক'ব দেই, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। কচু শাক মোৰ ৰেডি হৈ গ'ল।